অহাকালি গধূলি 5:40 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামলৈ আহিব আৰু সৰুসজাই ষ্টেডিয়ামত 10,000তকৈও অধিক যুৱক যুৱতীয়ে বাগৰুম্বা নৃত্যৰ সামূহিক প্ৰদৰ্শন কৰিব। বড়ো জাতিৰ চহকী কৃষ্টি সংস্কৃতিৰ পৰিচয় বাগৰুম্বাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টা। এই গোটেই অনুষ্ঠানক লৈ সমগ্ৰ অসমবাসীৰ মাজতে অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। প্ৰায় 32,000তকৈও বেছি লোকে ইতিমধ্যে আমাৰ পৰা পাছো সংগ্ৰহ কৰিছে, কিন্তু হলত 20,000তকৈও বেছি মানুহ কেতিয়াও ষ্টেডিয়ামৰ ভিতৰত বহিবৰ বাবে সুবিধা নাপাব, কাৰণ ডান্সৰ বাবেও আমি 2টা গেলাৰী বন্ধ কৰিবলগীয়া হৈছে। সেইকাৰণে অহাকালি য'ত প্ৰথমতে আহিব তেওঁলোকে সৰুসজাই ষ্টেডিয়ামৰ ভিতৰৰ পৰা চাব, আৰু যিসকলে অলপ দেৰিকৈ আহিব তেওঁলোকৰ বাবে আমি বেলেগ এটা হোল্ডিং এৰিয়া বনাইছোঁ, তাতে বহি তেওঁলোকে সমগ্ৰ নৃত্য উপভোগ কৰিব। মই সমগ্ৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। এটা বহুত ডাঙৰ প্ৰচেষ্টা, বিহু আৰু ঝুমুৰৰ পিছত ৰাইজৰ আশীৰ্বাদো বিচাৰিম, ৰাইজৰ সহযোগিতাও বিচাৰিম। কাল प्रधानमंत्री जी 5:45 PM सरूसजाई स्टेडियम में आएगा। असम का बोडो जनजाति, उनका एक बहुत बड़ा रिच कल्चरल हेरिटेज है। बोडो जनगोष्ठियों का जो सांस्कृतिक विरासत है, ये विरासत को बागरुम्बा नृत्य प्रतिनिधित्व करते हैं। कल 10,000 से अधिक युवा और युवतियों ने मिलकर ये बागरुम्बा नृत्य को प्रदर्शन करेगा, अपना संस्कृति को विश्व का सामने ले आने का प्रयास करेगा। परसों दिन प्रधानमंत्री जी कोलियाबर जाएगा। काजीरंगा का ऊपर 34 किलोमीटर एक एलिवेटेड कॉरिडोर का बहुत बड़ा प्रोजेक्ट है, जो 60,000 करोड़ रुपया का लागत से क्रियान्वित किया जाएगा। उनका ये प्रोजेक्ट का प्रधानमंत्री जी भूमि पूजन भी करेंगे। আমি নেশ্যনেল হাইৱেত মানুহক থাকিব হাক দিছোঁ, কাৰণ সৰুসজাই ষ্টেডিয়ামলৈকে অহা মানুহ আৰু ইয়াত যদি হাইৱেত ৰোড শ্ব'ৰ মানুহ আহে বহুত বেছি ট্ৰেফিক জাম হ'ব। সেইকাৰণে আমি জালুকবাৰীৰ পৰা বেলতলালৈ এই গোটেই ৰাস্তাটো আমি ক্লিয়াৰ ৰাখিবৰ বাবে চেষ্টা কৰিম, যাতে এই বাগৰুম্বা নৃত্য চাবলৈ অহা লোকসকলে কষ্টত নপৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিমানবন্দৰৰ কাষত ধাৰাপুৰ ৰাজাৰাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে সদায় তেখেতক স্বাগতম জনায়। আমাৰ কাৰ্যকৰ্তাসকলে নিজৰ ধৰণেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাব। আমি আমাৰ পাৰ্টিক কৈছোঁ যে হাইৱেত নালাগে, আপোনালোকে এয়াৰপৰ্টৰ পৰা যিমান দূৰ পাৰে স্বাগতম কৰিব, কিন্তু হাইৱেটো কালি যাতে আমি খালী ৰাখোঁ। মোৰ বহুদিনৰ পৰাই মই কৈ আছোঁ যে বিহুৱে হওক, ঝুমুৰে হওক, বাগৰুম্বাই হওক, আমি গুৱাহাটীত কৰি এটা ছেল্ফ কনফিডেন্স কৰি ল'লোঁ যে আমি পাৰিম। অহা 5 বছৰত আমি दिल्लीলৈকে এই আমাৰ অসমৰ কলা কৃষ্টি সংস্কৃতি আমি লৈ যাম। सर, स्टेडियम की तरफ से जो परफॉर्मेंस है उन लोगों को भी कुछ राशि देने का भी बहुत छोटे वादे, ये क्यों पूछने का जरूरत है? सर, निटर की সকলে 25,000 আৰু ক'লোৱে মই যিটো ক'লো আৰু ইয়াত আমি কোনো অভিলেখৰ প্ৰতিযোগিতা কৰা নাই। আমাৰ ইয়াৰ গোটেই উদ্দেশ্যটো হ'ল পাৰফৰ্মেন্স, প্ৰদৰ্শন, যাতে বিশ্বই দেখা পাব পাৰে। এইটো মই যি ক'ব লাগে ক'লো, আৰু এইটো ৰিপিট কৰি থাকিব ভাল নালাগে। থ্যাংক ইউ।